কি হয়েছিল প্রকৃততে ঘটনাটা কি হয়েছিল? প্রকৃততে মানে যোৱাকালি যেহেতু এইখন ঘৰখন নৱনিৰ্বাচিত PMGY ঘৰ আছিল বুলি জানিব পৰা মতে PMG ঘৰেই হয় আৰু যেনে প্ৰকাৰে যেনেধৰণে ঘৰখন বনাব লাগিছিলে তেনেধৰণে তেওঁলোকে বনোৱা নাই। যেহেতু ইয়াত ঠিকাদাৰী হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি ঘৰখন সম্পূৰ্ণভাৱে তেওঁলোকে বনাম বুলি প্ৰতিশ্ৰুতি দি আজি আপুনি নিজেই এইখন ঘৰ পৰ্যবেক্ষণ কৰোঁতে চাইছে। আজি এইখন ঘৰক যদি আমি ঘৰখনক যদি ৱালখন এনেকৈ স্পৰ্শ কৰোঁ ঘৰখনৰ সম্পূৰ্ণ ৱালখন লৰি যায় আৰু অত্যন্ত ইয়াৰ আগতে আপুনি নহাৰ আগতে মই ঘৰখন সোমাই চাইছিলোঁ যিখন ৱাল আছে সেই ৱালখন মই এনেকৈ স্পৰ্শ কৰোঁতে সম্পূৰ্ণ ঘৰখনৰ ৱালখিনি লৰি গৈছে। আপুনি ইয়াত নিজে অনুভৱ কৰক এইখন ঘৰ যেনেধৰণে চৰকাৰে আমাক নিবনুৱা ক্ষমা কৰিব অৰ্থনৈতিক দিশত যিসকল টনকিয়াল নাছিল যেনেকৈ নেকি আৱাস গৃহ নাই তেওঁলোকে চৰকাৰে পৰ্যায়ক্ৰমে তেওঁলোকক 3টা কিস্তি হিচাপে ধন দি পেলাই তেওঁলোকক ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে একালীন আৰ্থিক সাহায্য হিচাপে তেওঁলোকক প্ৰদান কৰিছিল। কিন্তু সেই কামটো তেওঁলোকে উচিতভাৱে ব্যৱহাৰ নকৰি তেওঁলোকে গাফালিতিভাৱে ব্যৱহাৰ কৰি তেওঁলোকে যি পৰ্যাপ্ত পৰিমাণে চিমেণ্ট দিব লাগে গিটি চিপছ দিব লাগে তেনে পৰ্যায় কৰা নাই। আপুনি নিজেই স্পষ্ট কৰিছে চাইছে পৰ্যবেক্ষণ কৰিলে আপুনি প্ৰথম আহি গোটেইখিনি পৰ্যবেক্ষণ কৰিলে যে কেনেকৈ ইয়াৰ পৰা দেহান্ত হৈছে তেওঁ যিখন ৱাল তেওঁ খেলি থকা অৱস্থাত কেনেধৰণে পৰিলে তেওঁ নিজে অনুভৱ কৰি নকৰাৰ ফলত তেওঁৰ গাঁতত পৰি পেলাই সম্পূৰ্ণভাৱে তেওঁ গোটেই শৰীৰখিনি খাত বিখাত হৈ পেলাই তেওঁ মৃত্যুমুখত মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হ'বলগীয়া হৈছে। গতিকে মই কঠোৰতমভাৱে প্ৰশাসনক দাবী জনাওঁ যে এনেধৰণৰ কাৰ্যসূচী যাতে পুনৰবাৰ নহয়। এইখন আমাৰ পিছপৰা বনাঞ্চল বনগাঁও চিলাগাড়ী বনগাঁও যেনে এনেধৰণে পিছৰ পৰ্যায়ত তেনেধৰণে নহয় বুলি মই চৰকাৰক আহ্বান জনাওঁ। আৰু যিসকলে ইয়াৰ ঠিকাদাৰী কৰিছে তেখেতসকলক বিহিত ব্যৱস্থা ল'বৰ বাবে মই প্ৰশাসনক কঠোৰতমভাৱে আমাৰ গাঁও ফালৰ পৰা মই আপোনালোকৰ আগত দাবী জনাইছোঁ। আচ্ছা, নিয়মমতেতো বেনিফিচিয়াৰী ঘৰটো বনাব লাগে। নিয়মতে একচুৱেলি বেনিফিচিয়াৰীয়ে বনাব লাগিছিলে আৰু এইখন ঘৰ যিহেতু চৰকাৰে সম্পূৰ্ণ হিতাধাৰীসকলক দিছে যাৰ নেকি আৱাস গৃহ নাই তেখেতসকলক দিছে আৰু তেওঁলোকৰ এটা গাইডলাইন আছে আৰু যে এইখন ঘৰ তেওঁলোকে সম্পূৰ্ণভাৱে বনাব লাগিব হিতাধাৰীকাৰীয়ে। কিন্তু যদি নবনায় সম্পূৰ্ণ জগৰীয়া হিতাধাৰীকাৰী হ'ব। কিন্তু তেওঁলোকে হিতাধাৰীক নিদি পেলাই সম্পূৰ্ণভাৱে তেওঁলোকে পঞ্চায়তী ৰাজ দেখুৱাই পেলাই তেওঁলোকে নিজস্বভাৱে ঠিকাদাৰী হিচাপে লৈ কেনে কামখিনি সম্পূৰ্ণভাৱে পৰিচালনা কৰিবৰ কাৰণে তেওঁলোকে আগভাগ লয়। আৰু যদিহে তেওঁলোকে বেনিফিচিয়াৰী যদি নিজে বনাম বুলি কয় তেওঁলোকক টকাৰ প্ৰলোভন দিয়ে যে ক্ষমা কৰিব প্ৰলোভন নহয় তেওঁলোকৰ পৰা টকা ডিমাণ্ড কৰে যে 10,000 টকা দিব লাগে 12,000 টকা দিব লাগে। আজি এইখন অসম চৰকাৰৰ নিয়ম আছে নেকি কোনোবা এজন বেনিফিচিয়াৰীয়ে যদি নিজাববীয়াকৈ ঘৰ বনাবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকে বেনিফিচিয়াৰীয়ে তেওঁলোকক টকা দিবলগীয়া হয় নেকি? এয়া নেকি আমাৰ অসম চৰকাৰৰ ৰোল নেকি নীতি নেকি? এতিয়া কি ক'ব এই মুহূৰ্তত চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক মই এইমতে এই সংক্ৰান্তত আহ্বান জনাব বিচাৰিছোঁ যে যিখন ঘৰত এইখন অৱমানিত ঘটনা ঘটি গ'ল নাৰকীয় ঘটনা ঘটি গ'ল হত্যাকাণ্ড ঘটি গ'ল একচুৱেলি এইটো হত্যাকাণ্ড বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ গফালিতে এইখন কাণ্ডটো হ'বলগীয়া হৈছে। গতিকে মই চৰকাৰক আহ্বান জনাওঁ যে আমিতো যিহেতু কণ উঠি অহা ল'ৰাজনক আমি এতিয়া আমি চিৰ জীৱনলৈ তেওঁ ঘূৰাই নাপাওঁ। গতিকে ইয়াৰ ক্ষতিপূৰণ চৰকাৰে বহন কৰিব লাগে বুলি মই চৰকাৰক আহ্বান জনাওঁ। ঘটনাটো কি হৈছিলে? ঘটনাটা মানে लगे जे छुआटा किरकम खेलते रहे हमरा तो नहीं दिखली ही और जे किरकम से एरकम हले सरकारी घर उतना दिन नहीं रहे हलो तो छुआटा भांगल घर में हलो भाले रहे तो लेकिन गाथनी गिला भाल नहीं गुती के सीमेंट कम मिस्त्री भी एक दिन नहीं आले ईटा गाथनी में एक दिन मिस्त्री भी नहीं आले देखे के लाई मिस्त्री आवेल तो ठिकादार आबो लगे ठिकादार एक दिन भी देखे नहीं आले कि आसते नहीं आले एक दिन तो आइक लगी छिले। ठिकादार क्या लगे? ठिकादार देबारू सावता तो ओरकम तो नियम नहीं बेनिफिशियारी निजे घर बनाबो लगे हम निजे बनाबो बोली सकन बैंक से पैसा ओलाते समय लगे बैंक से ले लिए पैसा और की आमी निजे बनाई दिम बोली हां निजे बनाई दिबो बोल के बोले ना और निजे बना ली हलो तो भाल से बनाबे लागसिले एरकम उतना दिन तो भांगल घर में रही हलो छना भाल रहे ना এখন देख তোমার পড়া আছে না এখন আজি 9 বছর চলাছে না এতনা ক্লাস 4 में পড়া আছে না এখন নষ্ট হয়ে গেলে মই উছে না কে আর ঘুরাই পাবো জানা। এতিয়া দেখা গৈছে প্ৰায় ঘৰটো প্ৰায় 2 নম্বৰী ইটা দিয়া আছে 2 নম্বৰী ইটাৰ কাৰণে সিমেন্ট কম বালি বেছি
ওইটার কারণে ঘরটা এরকম হলো আর ছেনাটা নষ্ট হয়ে গেল। এটা কি করবো, এটা সরকারের কি আহ্বান জানাবো? সরকার নাই, আমাদেরকে মানুষকে বদলি মানুষই লাগবে। মোর ছেনাকে বদলি ছেনা লাগবে। মুখে যাইতে আর বেলেগ মোর উপায় কোনোই নাই কে। মুই আরো দুবারা মুই আরো তো কোনোদিন পাবো জানো, পয়সা পাতি মুই এখনো পাবো, লেকিন মুই ছেনা দুইবারা নাই পাবো না, পাবো জানো। মুখে কেউ এরকম হিরি করতে তো নাই পারবে না। মোর 9 বছর পড়া ছেনা এখন এত সুন্দর ক্লাস করা ছেনা ওরকম নষ্ট হয়ে গেল। আজ নতুন ঘর কারণে সিমেন্ট কম কারণে এটা ছেনাটা নষ্ট হয়ে গেল। কোনোদিন তো এরকম নাই হবো লাগছিলে।